Hello everyone, welcome to Bhadrayas Academy. Aji ami discuss korbole ulaisu Ghiyasuddin Tughlaqor bishoye. Ghiyasuddin Tughlaqe Dillit Tughlaq bongshor sthapon korisile aru teo muloto Turkey eta janogoষ্ঠী আছে সেই জনগোষ্ঠীটোৰ নাম হৈছে কাৰাউনা তো তেও কাৰাউনা জনগোষ্ঠীৰ এজন লোক আছিল আৰু তেও দিল্লীত তুগলক বংশৰ স্থাপন কৰিছিল কিন্তু এখিনতে মন কৰিব লগা কথা এইটোৱে যে তেও সুলতান হোৱাৰ আগতে আলাউদ্দিন খিলজিৰ অধীনত বৰ্তমানে এখন পাকিস্তানত ঠাই আছে দীপালপুৰ এই দীপালপুৰত তেও গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আলাউদ্দিন খিলজিয়ে যেতিয়া ৰাজত্ব কৰি আছিল সেই সময়তে মংগোলীয়সকলে ভাৰতত আক্ৰমণ কৰিছিল আৰু সেই সুলতানী শাসনক মংগোলীয়সকলৰ পৰা ৰক্ষা কৰিবৰ বাবে তেও দীপালপুৰত কাৰ্যনিৰ্বাহ কৰি আছিল গভৰ্ণৰ হিচাপে কি লিখিত আছে এবাৰ আমি চাও যেটা তেও ৰজা হল যেটা তেও সুলতান হল তাৰ পিছৰে পৰা তেও নিজৰ শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰিবৰ বাবে যিসকল এৰিষ্টক্ৰেট মানুহ আছিল যিসকল সম্ভ্ৰান্ত মানুহ আছিল সেই সম্ভ্ৰান্ত মানুহসকলৰ লগত তেও এটি ভাল ৰিলেচন মেইনটেইন কৰি ৰাখিবলৈ তেও চেষ্টা কৰিছিল দাক্ষিণাত্যত সুলতানী নিয়ন্ত্ৰণৰ শক্তিশালী কৰিবলৈ মোহাম্মদ বিন তুগলক আছিল তেওঁৰ পুত্ৰ তো মোহাম্মদ বিন তুগলকৰ পিছত আমি ইয়াৰ পিছত নিশ্চয় পঢ়িম তো মোহাম্মদ বিন তুগলকৰ নেতৃত্বত বা মোহাম্মদ বিন তুগলকৰ আন্ডাৰত দাক্ষিণাত্যত যিসকল কাকাতীয়া ৰাজ্য আছিল যিসকল কাকাতীয়া শাসক আছিল এই কাকাতীয়া শাসকসকলৰ বিৰুদ্ধে ওয়াৰংগলত থকা কাকাতীয়া শাসকসকলৰ বিৰুদ্ধে তেও কি কৰিছিল তেও অভিযান পঠাইছিল বুলি কোৱা হয় ঠিক আছে জলসিঞ্চনৰ উন্নতিৰ বাবে তেও নলা নৰ্দমা নিৰ্মাণ কৰিছিল এই যিগৰাকী শাসক আছে ঘিয়াসুদ্দিন তুগলকে নলা নৰ্দমা নিৰ্মাণৰ বাবে তেও বহুত ফেমাস হয় তেও বহুত বিখ্যাত হয় কেনেল বনোৱাৰ বাবে ঠিক আছে দিল্লীত তেও তুগলকাবাদ দুৰ্গ বা তুগলকাবাদ ফৰ্টৰ তেও নিৰ্মাণ কৰিছিল ইয়াৰ লগে লগে ঘিয়াসুদ্দিন তুগলকৰ যিখন জীৱনী সেই জীৱনীখনৰ নাম হৈছে তুগলকনামা সেই তুগলকনামাখন লিখিছিলে আমিৰ খুসৰুৱে আৰু ঘিয়াসুদ্দিন তুগলকৰ যেতিয়া মৃত্যু হয় তেওঁৰ যি পুত্ৰ আছে মোহাম্মদ বিন তুগলকে তেতিয়া ৰাজপাট আৰোহণ কৰিছিল ধন্যবাদ